মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ বিজ্ঞানৰ অধ্যায় 2। ইতিমধ্যে তোমালোকে দেখিবলৈ পাইছা অধ্যায় 2ত আছে এচিড, ক্ষাৰক আৰু লৱণ। খুব এটা সুন্দৰ লেসন। তোমালোকে যদি কনসেপ্টটো ক্লিয়াৰ কৰি লোৱা তেতিয়াহ'লে তোমালোকৰ এক্সামত অহা MCQ লগতে লিখিত যিখিনি কোৱেশ্চন আহিব সেই কোৱেশ্চনখিনি সুন্দৰভাৱে কৰিব পাৰিবা। ভিডিঅ'টো শেষলৈকে চাবা, তেতিয়াহে কথাখিনি বুজিবলৈ সক্ষম হ'বা। নহ'লে কি হ'ব, আধাতে যদি আমি ভিডিঅ'টো কাটি কাটি চাওঁ তেতিয়াহ'লে মই কোৱা কথাখিনি তোমালোকৰ আয়ত্ত কৰিবলৈ জটিল হ'ব, আৰু জটিল হ'লে কি হ'ব, ভিডিঅ'টো চাই ভাল নালাগিব, নহয়নে? লগতে কি কৰিবা, তোমালোকৰ বহি পেন লগত লৈ ল'বা, আৰু যিখিনি মই ইম্পৰ্টেণ্টকে দেখাই যাওঁ কৈ যাওঁ সেই কথাখিনি তোমালোকৰ বহিত নোট ডাউন কৰি ল'বা। ঠিক আছে, এতিয়া আমি লেচনটোলৈ আগবাঢ়ো। এতিয়া চোৱা, আমাৰ দৈনন্দিন জীৱনত আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী খাই আহিছোঁ। প্ৰতিটো খাদ্যৰে কি হয়, সোৱাদবিলাক বেলেগ বেলেগ হয়, নহয়নে? সোৱাদৰ ওপৰত ভিত্তি কৰি, সেই গুণৰ ওপৰতে ভিত্তি কৰি কি কৈছে, আমাৰ খাদ্যবোৰক কিছুমান এচিডিক আৰু কিছুমান ক্ষাৰক হিচাপে ভাগ কৰা হৈছে। সেই বিষয়ে এই লেচনটোতে আমি আজি আলোচনা কৰিম। তোমালোকে চোৱা, তোমালোকৰ পাঠটিত যদি মন কৰা, তোমালোকে পাঠটিত মন কৰা ঠিক একেখিনি কথাকে দিছে। যদি আমি তোমালোকে দৈনন্দিন জীৱনত খাই থকা খাদ্য বস্তুবোৰ মন কৰিছা, কিছুমানৰ সোৱাদ টেঙা পাইছা আৰু কিছুমানৰ সোৱাদ কি পাইছা, তিতা পাইছা। গতিকে সেই কথাবিলাকে আমি বিবেচনা কৰিম লেচনটোত। ঠিক আছে, তোমালোকে ইতিমধ্যে জানিছা যে যিবিলাকৰ সোৱাদ টেঙা সেইবিলাকক কি বুলি কোৱা হয়, এচিড বুলি কোৱা হয়, আৰু যিবিলাকৰ সোৱাদ তিতা সেইবিলাকক ক্ষাৰক বুলি কোৱা হয়। ঠিক আছে, এতিয়া আমি এচিড থকা বিভিন্ন বস্তু আমি খাইছো, যেনে নেমু টেঙা খাইছো, কমলা টেঙা খাইছো, বৰ টেঙা খাইছো, আমলখি খাইছো। গতিকে এইবিলাক হৈছে এচিড। এচিড মানে সেইবোৰ খাদ্যত আমাৰ কি হয়, এচিড পোৱা যায়। কি কি এচিড পোৱা যায় সেই বিষয়ে আমি পঢ়িম লাহে লাহে। তাৰপিছতে আমি ধৰি লোৱা আৰু কিছুমান আমি দৈনন্দিন জীৱনত কিছুমান বস্তু ব্যৱহাৰ কৰিছো, ধৰি লোৱা চাৰ্ফ ব্যৱহাৰ কৰিছো, চাবোন ব্যৱহাৰ কৰিছো, নহয়নে? এইবিলাকক যদি তোমালোকে এনে জিভাত লগাইছোৱা, সিহঁতৰ সোৱাদটো কি পাবা, তিতা পাবা। গতিকে সেইবিলাকে হৈছে কি, ক্ষাৰক। ঠিক আছে, এতিয়া তোমালোকক কথা হ'ল কি, এচিড আৰু ক্ষাৰ। এচিড আৰু ক্ষাৰৰ কথাটো তোমালোকে যদি লিখি লোৱা, এনেকে লিখিব লাগিব। এচিডৰ সোৱাদ হৈছে টেঙা আৰু ই নীলা লিটমাছক ৰঙা কৰে। আমি লিটমাছ পেপাৰ আমি চাম, যদি আমি তোমালোকৰ লেবৰেটৰীত পাবা, ছাৰ বাইদেউসকলে যদি তোমালোকক দেখাওঁ বুলি ভাবে লিটমাছ বনায়ো দেখাব পাৰে, বা তোমালোকক লিটমাছ বজাৰৰ পৰা কিনি আনি এই পৰীক্ষাটো দেখাব পাৰে এচিড আৰু ক্ষাৰকৰ। ঠিক আছে, এতিয়া তোমালোকৰ পৰীক্ষাত যদি আহে এচিড কি, যে যিবোৰ বস্তুৰ সোৱাদ টেঙা আৰু নীলা লিটমাছ ৰঙা কৰিব পাৰে সেইবিলাকেই হৈছে এচিড, হয়নে? সেইবিলাক বস্তুতে আমি এচিড পাওঁ। এতিয়া নীলা লিটমাছ ৰঙা কৰা এই বস্তুটো তোমালোকে মনত ৰাখিবলৈ হ'লে কি কৰিব, নীলাটো আমি ইংলিছত কি বুলি কওঁ, ব্লু, নহয় জানো? ব্লু, আৰু নীলাটোক আমি ব্লু বুলি কওঁ। ঠিক আছে নে? তেতিয়াহ'লে আমাৰ পৰীক্ষাত যদি প্ৰশ্ন আহে যে এচিডে কি কৰে, এচিডে নীলা লিটমাছক ৰঙা কৰে, গতিকে এ বি আৰ বুলি মনত ৰাখিবা। পৰীক্ষাত খেলি মেলি হয়, এইটো এটা মই শ্বৰ্টকাট দিছো। এ বি মানে সহজে ৰাখিবলৈ সহজ, মনত ৰাখিবলৈ সহজ। এ হৈছে কি, এচিড, বি মানে হৈছে ব্লু, গতিকে এচিডে ব্লু লিটমাছ ৰঙা কৰে। ঠিক আছে, এ বি বুলি মনত ৰাখিলে হৈ গ'ল, তেতিয়া পৰীক্ষাত তোমালোকৰ খেলি মেলি নহয়, এচিডে ব্লু লিটমাছ ৰঙা কৰে। ঠিক তেনেদৰে ক্ষাৰৰ সোৱাদ তিতা আৰু ইহঁতে ৰঙা লিটমাছক নীলা কৰে। ক্ষাৰে কি কৰে, ৰঙা লিটমাছক নীলা কৰে। গতিকে এ বি বুলি মনত ৰাখিলে তেনেকে তোমাৰ বি ক্ষেত্ৰত কি হ'ব, বি আৰ, হয়নে? বি আৰ এ, এইটো চিজ মনত নাৰাখিলেও হ'ল, এইটো যদি মনত ৰাখে ইয়াৰ অপজিটটো হৈ যাব কি, ক্ষাৰ। ঠিক আছে, আমি এতিয়া কিতাপলৈ যাওঁ। কিতাপত আৰু কিছুমান দিয়া আছে চোৱা, লিটমাছ এবিধ প্ৰাকৃতিক সূচক। লিটমাছ কি বুলি আহিব পাৰে, লিটমাছ হৈছে এবিধ প্ৰাকৃতিক সূচক। লিটমাছ কি লিখি ল'বা, তোমালোকে লিখি ল'ব লাগিব, লিটমাছ কি, লিটমাছ কি, এইটো কুৱেশ্যন লিখি ল'বা, এইকেইটা কুৱেশ্যন হিচাপে লিখি ল'বা, নোট হিচাপে লিখি ল'বা। ঠিক আছে নে? লিটমাছ কি, লিটমাছ কি, লিটমাছ হৈছে এবিধ প্ৰাকৃতিক সূচক, লিখি ল'বা।
ঠিক আছে এবিধ প্ৰাকৃতিক সূচকৰ উদাহৰণ হৈছে হালধি বুকত চোৱা এবিধ প্ৰাকৃতিক সূচকৰ উদাহৰণ হৈছে হালধি ঠিক আছে আমি কি পঢ়িলো এচিড আৰু ক্ষাৰৰ বিষয়ে পঢ়িলো এচিডে কি কৰে এচিডে নীলা লিটমাছ ৰঙা কৰে আৰু এচিডৰ সোৱাদ হৈছে টেঙা তেনেকে তোমাৰ ক্ষাৰে কি কৰে ক্ষাৰে ৰঙা লিটমাছক নীলা কৰে আৰু ক্ষাৰৰ সোৱাদ হৈছে তিতা এই কথাকেইটা আমি এইকণৰ পৰা আমি লিখি ল'ম ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি পঢ়িবলৈ লৈছো তোমালোকৰ পাঠটিত থকা কাৰ্যকলাপ 2.1 কাৰ্যকলাপ 2.1 কি কৰিব লাগিব তোমালোকে চোৱা তোমালোকে পৰীক্ষাগাৰত গৈ মানে ল্যাবৰেটৰীত গৈ এই হাইড্ৰক্লোৰিক এচিড সালফাৰিক এচিড নাইট্ৰিক এচিড এচিটিক এচিড সোডিয়াম হাইড্ৰক্সাইড কেলছিয়াম হাইড্ৰক্সাইড মেগনেছিয়াম হাইড্ৰক্সাইড এমোনিয়াম হাইড্ৰক্সাইড এইসমূহ নমুনা সংগ্ৰহ কৰিব লাগিব সংগ্ৰহ কৰি পেলাই আমি কি কৰিব লাগিব সিহঁতক এই প্ৰত্যেকৰে পৰা এটোপাল দুটোপাল লৈ এখন ওয়াচ গ্লাছত অৰ্থাৎ নিৰীক্ষণ কাগজ লৈ আমি তাতে কি কৰিব লাগিব লিটমাছ ৰঙা লিটমাছ নীলা লিটমাছ ফিনফথেলিন মিথাইল এইখিনি যোগ কৰি তাত কি পৰিৱৰ্তন হৈছে আমি এই তালিকাখনত লিখিব লাগিব ঠিক আছে আমি কি পালো ৰঙা লিটমাছে কি কৰিব ৰঙা লিটমাছে ক্ষাৰক কি কৰিব লিটমাছখন ক্ষাৰত যদি আমি ডুবাই দিওঁ সাপোজ আমি ক্ষাৰ কোন লাগে ইয়াতে মেগনেছিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড সোডিয়াম হাইড্ৰক্সাইড কেলছিয়াম হাইড্ৰক্সাইড এইখিনি হৈছে ক্ষাৰ এই ক্ষাৰত যদি আমি ৰঙা লিটমাছখন ডুবাই দিওঁ তেতিয়ালে কি হ'ব নীলা হৈ পৰিব এচিড কোনবিলাক হাইড্ৰক্লোৰিক এচিড নাইট্ৰিক এচিড এচিটিক এচিড সালফাৰিক এচিড এইবিলাকত যদি আমি নীলা লিটমাছখন ডুবাই দিওঁ তেতিয়ালে কি হ'ব ৰঙা হৈ পৰিব ঠিক আছে এইখিনি হৈছে তোমাৰ ফিনফথেলিন মিথাইলন এইখিনি হৈছে কি ইন্ডিকেটৰ মানে সূচক এই সূচকখিনি হৈছে আমি ল্যাবৰেটৰীত পাওঁ কিন্তু প্ৰাকৃতিক সূচকৰ ভিতৰত আছিল আমাৰ কি হালধি এইখিনি আমি দি চালে আমি কি পৰিৱৰ্তন হয় আমি গম পাম এই কথাখিনি আমি ইয়াতে বহুত কিটা কাৰ্যকলাপ দি আছে কাৰ্যকলাপ কিটা পঢ়ি যাতে আমাৰ এই কথাখিনি ক্লিয়াৰ হৈ যাব কাৰণ গোটেইকিটা কাৰ্যকলাপ এই এচিড বেস ৰিলেটেডে হৈ আছে তাতে আমি লিটমাছ পেপাৰ দিম ফিনফথেলিন দিম মিথাইলন দিম এই কথাকিটা আমি তেতিয়া ইয়াতে নোট ডাউন কৰিম